Welcome to Aptitude Skills. As Assam Transport Department recruitment of 225 posts, Assam Police Junior Assistant, Assam Excise Department Assistant Inspector of Excise and Excise Constables Directorate of Secondary Education Junior Assistant 2020 recruitment খিনি যোনখিনি আপোনাৰ ৰিক্ৰুটমেণ্ট 2020 ওলাইছে গোটেইখিনি আমি একেলগে লজিকেল ৰিজনিং সেকশনখিনি চাই আছিলোঁ। আজি পাৰ্ট 15 লৈ আহিলে, ইয়াৰ আগত পাৰ্ট 14 কৰাই দিয়া হৈছে। লজিকেল ভেন ডায়াগ্ৰামৰ পাৰ্ট 3, পাৰ্ট 1 আৰু পাৰ্ট 2 কৰাই দিছোঁ। সেইখিনি ভালকৈ চাই ল'ব, তাত বেছিকখিনি আছে আপোনালোকৰ, ঠিক আছে। তো আজি ইয়াৰ পিছত চাগে মোষ্ট প্ৰবলি এটা পাৰ্ট কৰাম লজিকেল ভেন ডায়াগ্ৰামৰ, তাৰপিছত আমি শেষ কৰি দিম ভেন ডায়াগ্ৰামটো, ঠিক আছে। তো তাৰপিছত চিলজিমটো আহিব, একেলগে মই ভেন ডায়াগ্ৰামৰে হয়তো একেলগে মই কৰাই দিম। তো আজি আমি পাৰ্ট 15। তো মোৰ ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আজি বুজি পাব কুৱেশ্যনটো। ইমান টান নহয়, লজিকেল ভেন ডায়াগ্ৰাম আপোনালোকে ইজি হয়, বহুত ইজি, জাষ্ট আপোনালোকে প্ৰেক্টিছ লাগিব, ঠিক আছে। তো ষ্টাৰ্ট কৰা হওক ভিডিঅ'টো। চ' ইয়াত কি কুৱেশ্যনটোত কি কোৱা হৈছে, এটা ফিগাৰ দিব আমাক। ফিগাৰটোত কি কোৱা হৈছে, ইন দ্য ফলোয়িং figure, small square represent the person who knows English, triangle to those who know Marathi, big square to those who know Telugu, and circle to those who knew Hindi. মানে আপোনাৰ দিয়া আছে, এইটো আপুনি ড্ৰ কৰি থৈছোঁ মই, এইটো আপুনি বুজি পাব যে স্মল বক্স স্কুৱেৰটো কি হয়, ইংলিছ বুজায়, ইহঁতকেইটা ইংলিছ জানে। হিন্দীটোৱে কি হয়, চাৰ্কলৰ মাজত যিকেইটা আছে সেইকেইটা হিন্দী জানে। তেলেগুটো কি হয়, ডাঙৰ স্কুৱেৰটোৰ মাজত যিকেইটা আছে তেলেগু জানে, আৰু ট্ৰাইংগলটোৰ মাজত যিকেইটা আছে মাৰাঠী জানে। চ' এতিয়া আপোনাৰ চিম্পল হয়, ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে, হাউ মেনি পাৰ্চন কেন স্পীক ইংলিছ এণ্ড হিন্দী বোথ দ্য লেংগুৱেজ অনলি। এতিয়া চাওক, প্ৰশ্নটো আহিলে এইটোত আপোনাৰ খেলিমেলি নকৰিব দেই। অনলি মানে ইয়াত কি কৈছে যে অকল ইংলিছ আৰু হিন্দী জানিব, বাকী বেলেগ লেংগুৱেজ নাজানে, ঠিক আছে। অকল অনলিটো এইটোৱে বুজাইছে যে অকল আপোনাৰ ইংলিছ আৰু হিন্দীহে জানিব, সি বেলেগ লেংগুৱেজ নাজানে। চ' অকল ইংলিছ আৰু হিন্দী জানা কি আছে আমাৰ, ফাৰ্ষ্ট আমি হিন্দী আৰু ইংলিছটো কমনকেইটা চাই লওঁ। ইংলিছ এইটো, হিন্দী এইটো, মানে এইকেইটা, এই চাৰ্কলটো আৰু এইটোৰ মাজত যিকেইটা আছে সেইকেইটা হিন্দী আৰু ইংলিছ জানে। এতিয়া আমাক কৈছে যে অকল ইংলিছ আৰু হিন্দী জানিব। চ' এতিয়া চাওক, এই চাৰ্কলটোৰ মাজত কি আছে, 5 2 আছে, আৰু ইংলিছৰ মাজত কি আছে, 5 to 12, ঠিক আছে। চ' এই 12টোতো নহ'ব, কাৰণ এই চাৰ্কলটোৰ মাজত নাই। চ' এই দুটাৰ মাজত কমন কি আছে, 5 আৰু 2। এতিয়া এই টুটো আপোনাৰ এইটোতো কমন আছে যে তেলেগু জানে টুটোৱে, হয়নে। চাওক, ইংলিছ আৰু হিন্দী এই চাৰ্কলটো হিন্দী হ'ল, আৰু এই স্মল স্কুৱেৰটো ইংলিছ হ'ল। তো ইহঁতকেইটাৰ মাজত কমন কি আছে, আপুনি ভালকৈ চাব, 5 আৰু 2 আছে, কাৰণ 12টোতো চাৰ্কলটোৰ মাজত নায়েই। চ' চাৰ্কলটোৰ মাজতো থাকিব লাগিব, আৰু এই স্মল স্কুৱেৰটোৰ মাজতো থাকিব লাগিব। তো এই দুইটা স্মল স্কুৱেৰ মাজতো আৰু চাৰ্কলটোৰ মাজতো কোনটো আছে, 5 আৰু 2 আছে। তো এতিয়া আমাক সুধিছে যে এই টুটো চাওক, এই টুটো আপোনাৰ এই তেলেগু জানে আকৌ, হয় নাই। কিন্তু আমাক সুধিছে যে অকল ইংলিছ আৰু হিন্দী কোনটোৱে জানিব, অকল 5টোৱে জানিব, কাৰণ টুটোতো আপোনাৰ তেলেগুৱে জানে, তেলেগুটো সোমাই গ'লি, আৰু 12টোতো হিন্দী নাজানে, অকল ইংলিছে জানে, বুজি পালে। চ' আমাৰ এনচাৰটো কি হ'ব, অকল 5টো। তো সদায় কেতিয়াবা আপোনাৰ এইটো অনলি নিদিয়ে। চাওক, যেতিয়া অনলি নিদিলে কি হ'ব, অনলি নিদিলে আমাৰ টুটো সোমাব, কাৰণ ইয়াত কি কৈছে, ইংলিছ আৰু হিন্দী জানে, কিন্তু এইটো নহয় যে ইংলিছ আৰু হিন্দীহে সি অকল জানিব। অনলি যদি অনলি দিয়ে, এইটো মিন কৰিছে যে সি অকল ইংলিছ আৰু হিন্দী জানে, বাকী বেলেগ লেংগুৱেজ নাজানে। যদি অনলি নিদিয়ে, সি হিন্দী আৰু ইংলিছ জানিব, বাকী তাৰ লগত বেলেগ লেংগুৱেজো সি জানিব পাৰে, ঠিক আছে। তো নেক্সট কুৱেশ্যন চাওঁ কি দিয়া আছে, হাউ মেনি পাৰ্চনছ কেন স্পীক মাৰাঠী এণ্ড তেলেগু বোথ। তেতিয়া আমাক সুধিছে যে কিমানটা মানুহে মাৰাঠী আৰু তেলেগু বোথ জানে। এতিয়া অনলি নাই, চাওক ইয়াত অনলি নাই কুৱেশ্যনটোত। চ' এইটো নহয় যে সি মানুহটোৱে অকল মাৰাঠী আৰু তেলেগু জানিব, সি মাৰাঠী আৰু তেলেগুৰ লগত আৰু বেলেগো জানিব পাৰে, ঠিক আছে। চ' আমাক সুধিছে মাৰাঠী আৰু তেলেগু, জাষ্ট কমনকেইটা চালে হ'ল। মাৰাঠী কোনটো হয়, ট্ৰাইংগলটো, আৰু তেলেগু কোনটো হয়, এইটো। চ' ইয়াত কি কমন আছে, ট্ৰাইংগলটোত কি আছে, 4 6 7 3, হয়নে। ট্ৰাইংগলটোত এইকেইটা আছে, আৰু ইয়াৰ লগত কমন কি আছে, 4টোতো নাই, চৰি দেখা নাই ন। চ' এইটো চাওক, ট্ৰাইংগলত কি আছে, 4 6 7 3, হয়নে। আৰু ইয়াত কি আছে আপোনাৰ 9 6 7 2 8 তেলেগুকেইটাত। চ' 4টোতো আপোনাৰ নাই, 4টো অকল মানে আপোনাৰ এনেকুৱা এটা লাগিব যোনটো ট্ৰাইংগল মাজত থাকে, আৰু তেলেগুটো এই ডাঙৰ স্কুৱেৰটোৰ মাজতো থাকে, ঠিক আছে। ট্ৰাইংগলটোৰ মাজত থকা আৰু ডাঙৰ স্কুৱেৰটোৰ মাজত থকা কি আছে, 6টোতো নাই, 6 আছে, হয়নে, 6 আছে, 7 আছে, 3 আৰু 4টো নাই, কাৰণ স্কুৱেৰটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে। চ' ইয়াৰ পৰা ষ্টাৰ্ট হ'লে, চ' এই তলৰখিনি জানিব, হয় নাই। ইয়াৰ পৰা স্কুৱেৰটো ষ্টাৰ্ট হৈছে, চ' এই তলৰখিনি চালেই হ'ল। এই তলৰখিনি ট্ৰাইংগলৰ কি আছে, ট্ৰাইংগলৰ অকল এই ভাগটো পৰিব, বুজি পাইছেনে। ট্ৰাইংগল আৰু এই ডাঙৰ স্কুৱেৰটোৰ মাজত কমনখিনি চালে হ'ল। ট্ৰাইংগলটোত এই গোটেইখিনি আছে, 4 3 7 6 আছে, কিন্তু এই স্কুৱেৰটোৰ লগত কমন কি আছে, এইটো। চ' কি কমন আহিব, 6 আৰু 7, হয় নাই, 6 আৰু 7 আহিব।
কাৰণ এ স্কুৱেৰটো চাওক এ স্কুৱেৰটোত অকল এইখিনি পৰিব আৰু ট্ৰাইংগলটোৰ এই ভাগটো পৰিব খালি তো 6 আৰু 7 হ'ল কমনটো তো আমাৰ এনচাৰটো কি হ'ব 6 আৰু 7 মানে 6 + 7 কিমান হ'ল 13 বুজি পালে তেনেকৈ উলিয়াব লাগিব এতিয়া চাওক ইয়াত কি কৈছে যদি মই ইয়াত লিখা কোৱা হয় যে হাউ মেনি পাৰ্চেণ্ট কেন স্পীক মাৰাঠী এণ্ড তেলেগু বোথ অনলি যদি কোৱা হয় কি হ'ব এতিয়া কি আছিলে আমাৰ 6 আৰু 7 আছিলে কিন্তু এই 7টো আপোনাৰ এই চাৰ্কলটোৰ মাজতো সোমাই আছে হিন্দী চ' সেইকাৰণে আমাৰ কি হ'ব অকল এনচাৰটো 6 হ'ব কাৰণ এই 6টো আপোনাৰ অকল এই তেলেগু হৈ আছে আৰু মাৰাঠীত কমন আছে বাকী এই চাৰ্কলটোতো সোমোৱা নাই আৰু সৰু চাৰ্কলটোতো সৰু স্কুৱেৰটোতো সোমোৱা নাই বুজি পালে এই 6টো হ'ব এতিয়া যদি মই অনলি দিলোঁ হয় কাৰণ 7টো আপোনাৰ তেলেগুত সোমাই আছে মাৰাঠীটো সোমাইছে কিন্তু সি হিন্দীটো সোমাই আছে হিন্দীটো কমন আছে চ' সেইকাৰণে বুজি পাইছেনে কথাটো চ' অনলি সেইটো মিনিং হয় সদায় মনত থ'ব কুৱেশ্যনটো ভালকৈ পঢ়িব নেক্সট কি দিছে হাউ মেনি পাৰ্চেণ্ট কেন স্পীক অনলি ইংলিছ এইটো যি আছে অনলি ইংলিছ কোনটো হ'ব এতিয়া ইংলিছত কি সোমাই আছে ইংলিছত 12:5:2 সোমাই আছে হয় নাই 12:5:2 সোমাই আছে কিন্তু এই 5 আৰু 2টোতো ইয়াতো সোমাইছে হিন্দীটো সোমাইছে চ' সেইকাৰণে সি অনলি ইংলিছ মানে অকল ইংলিছ জানিবলৈ কোনটো হ'ব অকল 12 কাৰণ 12টোৱে বাহিৰত আছে বাকী গোটেইকেইটাতো চব কিবা না কিবা কমন আছেই চ' আমাৰ এনচাৰটো কি হ'ব অকল ইংলিছ কিমানটা জানিব 12টা জানিব চ' আমাৰ এনচাৰটো কি হ'ব 12 বুজি পালে চ' নেক্সট কুৱেশ্যন কি দিয়া আছে হাউ মেনি পাৰ্চেণ্ট কেন স্পীক ইংলিছ হিন্দী এণ্ড তেলেগু চ' ইংলিছ হিন্দী আৰু তেলেগুৰ মাজত কমন কেইটা চালেই হ'ল ইংলিছটো কোনটো হয় এইটো হিন্দীটো এইটো হয় আৰু তেলেগু এইটো হয় চ' এইকেইটাৰ মাজত কমন কি হ'ব ইংলিছটোত কি আছে ইংলিছ আৰু ইংলিছটোত আছে 12:5:2 হয় নাই 12টোতো নহ'বই কমন নাই চ' 5 আৰু 2 থাকিলে 5 আৰু 2 কি হয় 5 চাৰ্কলটোৰ মাজত সোমাই যায় 5টো কিন্তু এই ডাঙৰ চাৰ্কলটোৰ মাজতো সোমোৱা নাই আমাক এই তিনিটাৰে কমন লাগে ইংলিছ হিন্দী আৰু তেলেগু ঠিক আছে ইংলিছ হিন্দী আৰু তেলেগু চ' ইংলিছত কি আহিব অকল 5 আৰু 2 মানে এই দুটা পাই হ'ব আপোনাৰ 5 আৰু 2 পাই কোনোবা এটা হ'ব এতিয়া 5টো চাওক 5টো অকল চাৰ্কলত সোমাইছে এই ডাঙৰ স্কুৱেৰটোতো সোমোৱা নাই চ' এতিয়া আমি 2টো যদি মন কৰোঁ 2টো আপোনাৰ এই চাৰ্কলটোতো সোমাই আছে সি চাৰ্কলটোত সোমাই থকা মানে কি সি হিন্দী জানে স্কুৱেৰটোত সোমাইছে সৰু স্কুৱেৰটোত সোমাইছে সৰু স্কুৱেৰটোত সোমাই থকা মানে কি সি ইংলিছ জানে আৰু ডাঙৰ স্কুৱেৰটোত সোমাই আছে মানে কি সি তেলেগু জানে মানে সি তিনিটা লেংগুৱেজে জানে চ' কোনটো হ'ব আমাৰ 2টো হ'ব গম পালে 2টো ঠিক আছে তো আপুনি এনেকৈও কৰিব পাৰে যে আপুনি কোনে কিমানটা জানে লিখি পেলাই তাত কমন কেইটা চালেই হ'ল তো মই কৈ দিম বাৰু কেনেকৈ কৰে হাউ মেনি পাৰ্চেণ্ট কেন স্পীক অল দ্য লেংগুৱেজ এতিয়া গোটেইকেইটা লেংগুৱেজ কোনোবা এটা পাৰ্চেণ্ট আছে জানো যে গোটেইকেইটা লেংগুৱেজ জানে চাওঁ আহকচোন এতিয়া ইংলিছটো কি হয় 12:5:2 ইয়াতে চাব পাৰে ইংলিছটো 12:5:2 12টো অকল ইংলিছ জানে 5টো কি হয় আপোনাৰ 5টো অকল আপোনাৰ কাৰ মাজত কমন আছে ইংলিছ জানে আৰু চাৰ্কলৰ মাজত কমন আছে মানে হিন্দী জানে তেনেকৈ 2টো কাৰ মাজত কমন আছে 2টো আপোনাৰ তেলেগু হিন্দী আৰু ইংলিছৰ মাজত কমন আছে কিন্তু এই ট্ৰাইংগলটোতো এক্সট্ৰা হৈ আছে চ' এনেকুৱা কোনো এটা পাৰ্চন নাই যোনটোৱে আপোনাৰ 4টা লেংগুৱেজে জানে অল দ্য লেংগুৱেজ মানে 4টা লেংগুৱেজ জানে চ' কাৰণ চাওক কেলৈ নাই কাৰণ এই ট্ৰাইংগলটো আৰু এই স্কুৱেৰটোতো এক্সট্ৰা হৈ আছে এই দুটাৰ মাজতো একো কমন নাই এই ট্ৰাইংগলটো অকল এই ট্ৰাইংগলটো চাব আৰু এই সৰু স্কুৱেৰটো চাব এই চাৰ্কলটো আৰু এইটো বাদ দিয়ক চ' এই ট্ৰাইংগলটোৰ মাজত কি আছে 4 3 7 6 আৰু এই সৰু স্কুৱেৰটোৰ মাজত কি আছে 2 5 12 চ' একো কমন নাই চ' সেইকাৰণে একো কমন নাই যদি আমি ক'ব নোৱাৰোঁ যে এনেকুৱা এটা মানুহ আছে যোনটোৱে 4টা লেংগুৱেজে জানে কাৰণ এই দুটাটো কমন নহ'লেই কাৰণ মাৰাঠী আৰু ইংলিছ জনা মানুহ নায়েই একেলগে ঠিক আছে তো আমাৰ এনচাৰটো কি হ'ব নান অফ দিছ ঠিক আছে তো এইটো আপুনি এনেকৈও কৰিব পাৰে যদি আপুনি কনফিউজন হয় আপুনি এনেকৈ লিখি ল'ব যে মাৰাঠী কিমানটা জানে 4 3 7 6 হয় নাই মাৰাঠীৰ ভিতৰত কি আছে 4 3 7 6 4 7 3 6 হয় নাই 4 7 3 6 ঠিক আছে তেনেকৈ ইংলিছৰ ভিতৰত কি আছে ইংলিছৰ ভিতৰত হ'ল 5 12 আৰু 2 হয় নাই এই স্কুৱেৰটোৰ মাজত 5 12 আৰু 2 তাৰপিছত আছে আপোনাৰ চাৰ্কলটো কি হয় হিন্দীৰ ভিতৰত কি আছে হিন্দীৰ ভিতৰত আছে চাৰ্কলটোৰ মাজত আছে 7 3 5 2 8 9 11 ন 7 3 5 2 7 3 5 2 আৰু 9 8 11 9 8 11 হয় নাই চাৰ্কলৰ মাজত এইখিনি আছে তাৰপিছত কি আছে তাৰপিছত তেলেগু ন তেলেগুটোৰ মাজত কি আছে তেলেগুৰ মাজত আছে আপোনাৰ ডাঙৰ স্কুৱেৰটো 6 7 2 9 8 6 7 2 9 8 6 7 2 9 8 10 আছে হয় নাই 10 তো এতিয়া আমাক ফাৰ্ষ্টটো কুৱেশ্যনটো কি সুধিছিলে চাওক হাউ মেনি পাৰ্চেণ্ট কেন স্পীক ইংলিছ এণ্ড হিন্দী বোথ দ্য লেংগুৱেজ অনলি এতিয়া অকল ইংলিছ আৰু হিন্দী জনা মানুহ কোনটো হ'ব কাৰণ 12টো চাওক এই দুটাৰ মাজত কমন কি আছে ফাৰ্ষ্ট আমি জানিম যে ইংলিছ আৰু হিন্দী কেইটা মানুহ জানে
সো কি কমন আছে অকল 5টো আছে হয়নে 5 আৰু 2টো আছে ইয়াত 5টো আছে ইয়াতো 5টো আছে ইয়াত 2টো আছে ইয়াতো 2টো আছে কিন্তু 12টো অকল ইয়াত আছে ইয়াত নাই সো 5 আৰু 2 কমন আছে এতিয়া 5 আৰু 2 এই বাকি কেইটা থাকিব নালাগে কিন্তু কাৰণ অকল ইংলিছ আৰু হিন্দী কৈছে সো এই 2টো ইয়াত আছে সো এখানে আমাৰ আনসাৰটো হ'ব 5 তেনেকৈ যদি মই চাওঁ হাউ মেনি পাৰ্চনছ কেন স্পিক মাৰাঠী এণ্ড তেলেগু বোথ সো মাৰাঠী আৰু তেলেগু যদি আমি চাওঁ ইয়াত কি কমন আছে 4736 আছিলে 7 হ'ল আৰু 6 হ'ল বাকি 76 43টো ইয়াত নাই সো এখানে 7 আৰু 6 এটো পালো বুঝি পালে নেক্সট কি কৈছে হাউ মেনি পাৰ্চনছ কেন স্পিক অনলি ইংলিছ অকল ইংলিছ মানে এনেকুৱাটা থাকিব লাগিব যোনটো অকল ইংলিছত আছে আপোনাৰ বেলেগত নাই সো ইংলিছত কি আছে অকল 5টো আছে 5টো বেলেগত কতো নাই হয় নাই সো এখানে আৰু কাৰণ 12টো আপোনাৰ আছে এটা ক'বাত 12টো সৰি 12টো হয় নাই 12টো কাৰণ 5টো আপোনাৰ ইয়াত আছে আৰু 2টো আপোনাৰ ইয়াত আছে সো 12টো এনেকুৱাটা নাম্বাৰ যোনটো কতোৱে নাই ঠিক আছে সো তেনেকৈ আপুনি চাব পাৰে বা আপুনি ইয়াতো চাই দিব পাৰে ডায়াগ্ৰামত ঠিক আছে So next question to the last question sao ki dia ase study the following given below and answer each of the following questions so etia amak eke hoy khali ame questions keta sale hol mane triangle ot ki hoy person who takes tea ei triangle ot person who takes tea jun keta person e tea khai bhal pae person who takes coffee aru circle tot jun keta mane coffee khai bhal pae aru etu dangor rectangle type tot ki hoy person who takes wine mane wine khai bhal pae thik ase etia mak lage how many persons who take tea and wine but not coffee etia sao কুৱেশ্যনটো উল্টা হৈ গ'ল নিগেটিভ এটা আহি গ'ল মানে কোনকেইটা পাৰ্চন লাগে যোনটো টি আৰু ৱাইন খাই ভাল পায় কিন্তু কফি খাই বেয়া পায় চ' আমি ফাৰ্ষ্ট চাম টি আৰু ৱাইন খাই কোনে ভাল পায় টি আৰু ৱাইন কোনটো আছিলে টি এইটো আছিলে ৱাইন এইটো আছিলে নে মানে ট্ৰাইংগল আৰু ৰেক্টেংগল চ' ট্ৰাইংগল আৰু ৰেক্টেংগলৰ মাজত কমন কি হ'ব 17 আৰু 15 আছে হয় নাই তো 17 আৰু 15 এতিয়া আমাক কৈছে যে 17 আৰু 15 হৈ আছে 17 আৰু 15 পাই আছোঁ আমি যোনকেইটা হু টেক টি এণ্ড ৱাইন যোনকেইটা চাহো খাই ভাল পায় আৰু ৱাইনো খাই ভাল পায় কিন্তু কফি খাই বেয়া পায় এতিয়া 15টো আপোনাৰ চাৰ্কলটোৰ মাজত সোমাল 15টো চাৰ্কলটোৰ মাজত সোমাল মানে কি 15টোৱে কফি খাই ভাল পায় চ' আমাৰ এনচাৰটো কি হ'ব 17টোৱে এনেকুৱা পাৰ্চন আছে যোনটোৱে টি আৰু ৱাইন খাই ভাল পায় কিন্তু কফি খাই বেয়া পায় মানে কফি চাৰ্কলটোৰ মাজত সোমোৱা নাই বুজি পালে চ' ফাৰ্ষ্ট কি চালোঁ আমি টেক্স টি এণ্ড ৱাইন টি আৰু ৱাইন কোনে খাই ভাল পায় 17 আৰু 15 কাৰণ এইটো হ'ল টি আৰু এইটো হ'ল ৱাইন এইকেইটাৰ মাজত কমন কি আছে 17 আৰু 15 আছে তো এতিয়া আমাক লাগে যে কিন্তু কফি খাই ভাল পায় কিন্তু 15টো এই কফি চাৰ্কলটোৰ মাজতো সোমাল মানে সি কি কয় 15টোৱে কফি খাই ভাল পায় চ' 17টোৱে কফি খাই বেয়া পায় মানে 17টোৱে এনেকুৱা আছে যোনটো টি আৰু ৱাইন খাই ভাল পায় কিন্তু কফি খাই বেয়া পায় তো 17 হ'ল এনেকৈ আমি চাম পাৰ্চন আৰু দে হু টেক both tea and coffee but not wine both tea and coffee কোনটো হ'ব টি আৰু কফি এইটো ট্ৰাইংগল আৰু চাৰ্কলটো চ' ট্ৰাইংগল আৰু চাৰ্কলটোৰ মাজত কি কমন হ'ব 15 আৰু 7 হয় নাই কিন্তু কৈছে আমাক কিন্তু কি কৈছে টি এণ্ড কফি কিন্তু ৱাইন খাই বেয়া পায় চ' এতিয়া 15 আৰু 7 হ'ল হয় নাই 15 আৰু 7 ট্ৰাইংগল আৰু এইটোৰ মাজত কমন মানে টেক্স টি আৰু কফিৰ মাজত কমন কি হ'ল 15 আৰু 7 এতিয়া 15টোৱে কি হ'ব ৰেক্টেংগলটো মানে কি আছিলে ৱাইন চ' 15টোৱে ৱাইন খাইও ভাল পায় কিন্তু আমাক এনেকুৱা লাগে যোনটোৱে টি আৰু কফি খাই ভাল পায় কিন্তু ৱাইন খাই বেয়া পায় চ' টি আৰু কফি খাই ভাল পায় 15 আৰু 7 আৰু 15টোৱে আপোনাৰ ৱাইন খাই ভাল পায় চ' 7টোৱে আছে যোনটো এই ৰেক্টেংগলৰ মাজত সোমোৱা নাই মানে 7টোৱে আপোনাৰ ৱাইন খাই বেয়া পায় 7টো কি হ'ব ট্ৰাইংগল আৰু ইয়াৰ মাজত অকল আছে কমন মানে 7টো আপোনাৰ টি আৰু আপোনাৰ কফি খাই ভাল পায় কিন্তু ৱাইন খাই বেয়া পায় গম পাইছেনে চ' 7 হ'ব আমাৰ আনচাৰটো বুজি পাইছে কথাটো কেনেকৈ কৰিলোঁ চাওক ফাৰ্ষ্ট কি কৰিম আমি যোনটোৱে দুইটা খাই ভাল পায় উলিয়াম হু টেক both টি এণ্ড কফি কোনে খাই ভাল পায় ট্ৰাইংগল আৰু এইটো চাৰ্কলটো both টি আৰু কফি ন চ' আমি কি পালোঁ এই দুটাৰ মাজত কমন কি আছে 15 আৰু 7 এতিয়া আমাক লাগে যে সি ৱাইন খাই কিন্তু বেয়া পাব লাগিব চ' ৱাইন খাই বেয়া পায় কোনটো ইয়াৰ মাজত যোনকেইটা আছে সেইকেইটা ৱাইন খাই ভাল পায় মানে 15টোৱে ৱাইন খাই ভাল পায় তেতিয়া 7টো এনেকুৱা আছে যোনটো টিও খাই ভাল পায় টিৰ মাজতো আছে কমন আৰু কফিৰ মাজতো আছে কিন্তু ৱাইনৰ লগত নাই কাৰণ ৱাইন খাই বেয়া পায় চ' 7 হ'ল হাউ মেনি পাৰ্চনছ টেক ৱাইন এতিয়া কিমানটা পাৰ্চন টেক ৱাইন কেইটা পাৰ্চনে জানে ৱাইন মানে কোন আছিলে এইটো চ' এইকেইটা প্লাছ কৰি দিলে হ'ল কি প্লাছ কৰিম আমি 20 17 15 30 40 হয় নাই 20 প্লাছ 17 প্লাছ 15 প্লাছ 30 প্লাছ 40 চ' ৱাইন খাই ভাল পায় চ' ইমানকেইটা মানুহে ৱাইন খাই ভাল পায় এই বক্সটোবোৰত যিমান আছে চ' এইটো কৰিলে হ'ল 70 90 প্লাছ 12 32 2 12 122 122 আনচাৰটো আমাৰ 122 বুজি পালে
তেনেকৈ কি কৈছে নেক্সটটো হাউ মেনি পাৰ্চন আৰ দেয়াৰ হু টেক্স অনলি কফি, অকল কফি। এতিয়া চাওক অনলি কফি কোনটো আছিলে, কফিটো কিন্তু কাৰ লগত আপোনাৰ অনলি কফি হোৱা দেখা গ'লে কফিটো কাৰ লগত আপোনাৰ কমন হ'ব নালাগিব। অনলি কফি কোনটো চাৰ্কলটো, এই চাৰ্কলৰ মাজত এনেকুৱা এটা লাগিব যোনটো কমন নাই কাৰো লগত। 30টো ইয়াৰ লগত কমন আছে হয় নাই। চ' 25টো আছে, 25টো এক্সট্ৰা হৈ আছে, 20টো এক্সট্ৰা হৈ আছে, 40টো এক্সট্ৰা হৈ আছে। চ' 25 + 20 + 40, 25 + 20 + 40 কিমান হ'ব? 5 হ'ল 4 5 6 7 8 25 20 40 হয় নাই। কি কৈছে হাউ মেনি পাৰ্চন আৰ দেয়াৰ হু টেক্স অনলি কফি, হা অনলি কফিটো কোনটো আছিলে আমাৰ চাৰ্কলটো। তো চাৰ্কলটোৰ মাজত কোনকেইটা পাৰ্চন আছে সেইকেইটা অনলি কফি হ'ব। চৰি এইটোতো আপোনাৰ ইয়াতে সোমাল। তো চাৰ্কলটোৰ মাজত চাব লাগিব। তো চাৰ্কলটোৰ মাজত কি আছে 25 30 20 15 17, কিন্তু এই 15টো আপোনাৰ ৱাইনৰ লগত কমন হৈ গ'ল, 7টো আপোনাৰ কাৰ লগত কমন হ'ল, এই ট্ৰাইংগলটোৰ লগত কমন হ'ল, আৰু 20টো কাৰ লগত কমন হ'ল, 20টো কাৰ লগত কমন হয় নাই, আৰু 25টো কাৰ লগত কমন হয় নাই। চ' এইটো এক্সট্ৰাকৈ আছে হয় নাই, এক্সট্ৰাকৈ আছে অকল চাৰ্কলটোত সোমাইছে কাৰণ দুইটাৰ লগতে কমন হয় নাই, ট্ৰাইংগলটো ইয়াত গ'লগৈ আৰু এইটো গ'লগৈ। চ' এই দুটা মানে কিমান হ'ব 25 + 20, চ' কিমান পালোঁ এইটো 545। বুজি পালে এনচাৰটো? সেইটোৱে ইজি হয়, খালি আপুনি ভালকৈ চাব লাগিব। নেক্সট কুৱেশ্যন, লাষ্ট কুৱেশ্যন কি দিয়া আছে, হাউ মেনি পাৰ্চনছ আৰ দেয়াৰ টেক অল দ্য থ্ৰী, যোনটোৱে গোটেইকেইটা লয়, গোটেইকেইটা খাই ভাল পায়। পাৰ্চন হু টেক্স দি গোটেইকেইটাতে কমন থাকিব লাগিব, এইটোৰ লগত চ' এনেকুৱা কোনটো কমন আছে, অকল 7টো আছে হয় নাই। 7টো নহয় 15টো আছে। 15টো চাওক, 15টো ক'ত হ'ব, এই চাৰ্কলটোৰ মাজত সোমালে, ট্ৰাইংগলটোৰ মাজত সোমালে, আৰু এইটোৰ মাজতো আছে আপোনাৰ ৰেক্টেংগলটোৰ মাজত। চ' 15 এনেকুৱা এটা আছে যোনটো কফিও খাই ভাল পায়, টিও খাই ভাল পায়, আৰু ৱাইনো খাই ভাল পায়। গম পালে? কমনকেইটা চালেই হ'ল, বেছি একো চাব নালাগে, কমনকেইটা চালেই হ'ল। আৰু যদি আপুনি নিগেটিভ থাকে চ' যোনকেইটা নহয় সেইকেইটা ওলাই লয়। যেনেকৈ ইয়াত টি আৰু ৱাইন খাই ভাল পায় কিন্তু কফি খাই বেয়া পায়। চ' টি আৰু ৱাইন কোনটো হ'ব, চাওক টি আৰু ৱাইন যদি মই চাওঁ, আকৌ এবাৰ ৰিপিট কৰি দিছোঁ, টি আৰু ৱাইন এইটো হয়, ট্ৰাইংগল আৰু এইটো হয় ৰেক্টেংগলটো, টি আৰু ৱাইন। চ' টি আৰু ৱাইনৰ মাজত কমন কি থাকিল 15 আৰু 7 হয় নাই। আৰু ট্ৰাইংগল আৰু ৰেক্টেংগলৰ মাজত কমন কি থাকিলে 17 আৰু 15, কাৰণ 10টো ইফালে গ'লগৈ, এইটোত নপৰে, এই পাৰ্টটোতো পৰিব লাগিব, 20টো ইফালে গ'লগৈ, ট্ৰাইংগলটোত নপৰে, 20টো ইফালে গ'লগৈ, ইয়াত নপৰে, তেনেকৈ 7টো ইফালে গ'লগৈ, এই ডালটো সোমোৱা নাই ৰেক্টেংগলডালত। চ' ৰেক্টেংগল আৰু এই ট্ৰাইংগলটোত কি সোমাইছে, অকল 17 আৰু 15। এতিয়া আমাক কৈছে যে, এতিয়া চাওক 17টো হ'ল খালি ৱাইন খাই বেয়া পায়, আৰু 15টো ৱাইন খাই ভাল পায়, কাৰণ এইটো ৱাইনৰ চাৰ্কলটোত সোমাই আছে। চ' আমাক কি লাগে, বাট নট কফি হয় নাই। এতিয়া 17টোৱে কি হয়, কফি খাই বেয়া পায়, আৰু 15টোৱে কফি খাই ভাল পায়। চ' এতিয়া আমাক কি লাগে, নট কফি মানে কফি খাই বেয়া পায়। চ' 17টো এনেকুৱা আছে যোনটোৱে কফি খাই বেয়া পায়, আমাৰ 17 বুজিলে। চ' এইটো চালে হ'ল আপোনাৰ, ঠিক আছে। তো আজি মই ইয়াতে আহিছোঁ। চ' নেক্সট ক্লাছত মই আৰু এটা লৈ আহিম চাগে আপোনালোকৰ লজিকেল ভেন ডায়েগ্ৰামৰ আৰু এটা পাৰ্ট লৈ আহিম। চ' শেষ কৰি দিম আৰু এটা পাৰ্ট লৈ আহি পেলাই। চ' আৰু আপোনালোকে প্ৰেক্টিছ কৰি থাকক, মানে এক্সাম চাগে নেক্সট আপোনাৰ শেষৰফালে হ'বও পাৰে, আপোনাৰ এতিয়া আগষ্ট অক্টোবৰ মানত হৈও যাব পাৰে। চ' সেইকাৰণে যিমান পাৰে প্ৰেক্টিছ কৰি থাকক। আৰু কিবা প্ৰব্লেম পালে মোক জনাব, কমেণ্ট ছেকশ্যনত লিখি দিব। কিবা যদি কুৱেশ্যনত প্ৰব্লেম আছে, চেপ্টাৰ প্ৰব্লেম আছে, চ' ফিল ফ্ৰী টু আস্ক, ঠিক আছে। আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো ক্লিক কৰি থওক, যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়। থেংকছ এ লট।